বাপৰে বৰ বেলেগ কথা কেইটামান কৈ দিলে কিন্তু আপুনি মানে বিজেপিয়ে যি কৰি আছে এইটো মহাপাপ মহাপাপ মই তাক অলপ সময় লৈছোঁ এটা কথা কওঁ মই এটা কথাটো এনেকুৱা ৰাৱণৰ মৃত্যু হ'ল ৰাৱণ সাংঘাতিক ধৰণৰ শিৱ ভক্ত আছিল প্ৰভু শিৱৰ ভক্ত আছিল মহাদেৱৰ ৰাৱণ যুদ্ধত পৰিল কিন্তু তেওঁৰ আত্মাই মুক্তি পোৱা নাই তেওঁ ঈশ্বৰক আৰাধনা কৰিছে শিৱক যে প্ৰভু মোক মুক্তি দিয়া মই তোমাৰ একান্ত ভক্ত ইমান আৰাধনা কৰিছে শিৱ কিন্তু মন কাণ দিয়া নাই ক'লে পাৰ্বতীৰ বেয়া লাগিল পাৰ্বতী কৈ গিয়ে প্ৰভু শিৱক ক'লে মহাদেৱক যে প্ৰভু তেওঁ একান্ত ভক্ত আপোনাৰ ৰাৱণ তেওঁ ইমান কষ্ট পাই আপোনাক স্তুতি কৰি আছে আপুনি তেওঁক দৰ্শন দি মুক্তি কিয় নিদিয়ে তেতিয়া শিৱৰ কথাকেইটা কৈছিল সেই কথাকেইটা মই ক'ব বিচাৰিছোঁ ইয়াত শিৱই কৈছিল যে পৃথিৱীত তিনি ধৰণৰ পাপ আছে এটা জানি বা নজানি কৰা যিবোৰ পাপ জানি বা নজানি কৰা পাপ সেইটোক পাপ বুলি কয় আৰু সেই পাপৰ শুধৰণি আছে প্ৰায়শ্চিত্ত হয় আৰু তাতকে যিবোৰ হেনিয়াছ ক্ৰাইম যেনে ছাপ'জ হত্যা লুণ্ঠন অপহৰণ এইবোৰ অলপ গুৰুতৰ অপৰাধ এইবিলাক হ'ল অতি পাপ কেতিয়াবা কেতিয়াবা অতি পাপৰো প্ৰায়শ্চিত্ত বা খণ্ডন কৰিব পৰা ব্যৱস্থা থাকে তেতিয়া পাৰ্বতীয়ে ক'লে যে তেওঁতো অপহৰণ কৰিছে এইটোতো অতি পাপ শিৱই কৈছিল নহয় তেওঁতো মহাপাপ কিয় মহাপাপ তেওঁ যদি ৰাৱণৰ ভেকশ্যনত গৈ সীতাক অপহৰণ কৰিলেহেঁতেন সেইটো অতি পাপ হ'লহেঁতেন তেওঁ ৰাৱণ তেওঁ সাধু সন্যাসীৰ ভেকশ্যন ধৰি সীতাক অপহৰণ কৰিছিল যিটো কৰ্মই যুগ যুগান্তৰলৈ আধ্যাত্মিকতাবাদত সাধুত্ববাদত বিৰূপ প্ৰভাৱ পেলায় যিটো ঘটনাই এটা ধাৰা এটা বিশ্বাসক যুগ যুগান্তৰলৈ কলুষিত কৰে সেইটো মহাপাপ ছদ্মবেগ ধাৰণ কৰি অপহৰণ কৰিছিল এইটো মহাপাপ গতিকে মই ভাবোঁ যে বিজেপিটো মহাপাপ তেওঁলোকে অন্যান্য ৰাজনৈতিক দলবিলাকে যিটো কৰিম বুলি কয় কৰিব পাৰে বা নোৱাৰেটো বেলেগ কথা কিন্তু বাস্তৱসন্মত কিছু কথা কয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু বিজেপিয়ে অসম্ভৱৰ অবাস্তৱৰ মিছা কথাবোৰ কৈ শাসনলৈ আহিছিল হিন্দু ধৰ্ম ৰক্ষা কৰিম বুলি কয় বিফ ট্ৰেডাৰ্ছৰ পৰা পইচা লয় গৰুৰ চিণ্ডিকেট কৰে গতিকে ছদ্মবেশী ৰাৱণ তেওঁলোকে নিজৰ স্বৰূপটো লুকুৱাইছে ৰাম নামাৱলীখন গাত লৈ গেৰুৱা বস্ত্ৰখন পিন্ধি কপালত দীঘল ৰঙা ফুট এটা লৈ তেওঁলোক হিন্দু ধৰ্মৰ ৰক্ষক বুলি কৈ তেওঁলোকে লুণ্ঠন চলাই আছে গতিকে এই যে ছদ্মবেগ ধাৰণ কৰিছে সাধুসন্তৰ ছদ্মবেগ ধাৰণ কৰি একো কৰ্মবোৰ কৰি আছে সেইকাৰণে ই মহাপাপ ই ক্ষমাৰ অযোগ্য